মোৰ অষ্টম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকৰ বিজ্ঞানৰ পাঠ নং 16 অৰ্থাৎ পোহৰ বা পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এই সম্পৰ্কীয় যি পাঠ আমি পাঠটো পঢ়িবলৈ আগবাঢ়িছোঁ। গতিকে যদি তোমালোকে মোৰ চেনেলটোত নতুনকৈ আহিছা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে ফ্ৰেণ্ড সাৰ্কুলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, নটিফিকেশ্যন বেলটো অল কৰি দিবা যাতে সকলোবোৰ ভিডিঅ' পোনছাতে তোমালোকে পাবলৈ সক্ষম হোৱা। তো প্ৰথমটো প্ৰশ্ন দিছিলে, ধৰা হওক তুমি এটা অন্ধকাৰ কোঠালিত আছা। কোঠালিৰ ভিতৰত বস্তুবোৰ তুমি দেখিবানে? কোঠালিৰ বাহিৰৰ বস্তু বোৰ দেখিবানে ব্যাখ্যা কৰিবলৈ দিছে। তো ইয়াত প্ৰশ্নটো হ'ব যে কোনো বস্তুৰ পৰা অহা পোহৰ আমাৰ চকুত পৰিলে আমি বস্তুটো দেখোঁ। বস্তুটোৱে নিজে পোহৰ নিৰ্গত কৰিব পাৰে অথবা বস্তুটোত পোহৰ প্ৰতিফলিত হ'ব পাৰে। যদি বস্তুটোৱে নিজে পোহৰ নিৰ্গত নকৰে তেতিয়াহ'লে আন্ধাৰ কোঠাত বস্তুবোৰ পোহৰ প্ৰতিফলিত কৰিব নোৱাৰে। সেয়ে আমি আন্ধাৰ কোঠাত বস্তুবোৰ দেখা নাপাওঁ। এতিয়া কথাটো হ'ল, যিকোনো এটা বস্তু ধৰি লোৱা আমি এটা বস্তু আন্ধাৰ কোঠাত থৈ দিছোঁ, গতিকে তাৰ পৰা কোনো ধৰণৰ পোহৰ আমাৰ অক্ষিপথত অৰ্থাৎ আমাৰ চকুত আহি নপৰে। কিন্তু যদি এটা বাল্ব বা এনেকুৱা চিকমিকাই থকা বস্তু এটা যি নিজে পোহৰ ৰিফ্লেক্ট কৰিব পাৰে বা পোহৰ বিকিৰণ কৰিব পাৰে, তেনেকুৱা বস্তু এটা যদি আন্ধাৰ কোঠাটো থওঁ তেতিয়াহ'লে আমাৰ চকুত পোহৰ পৰিব। কাৰণ ইয়াত কৈছে কি যে কোনো বস্তুৰ পৰা অহা পোহৰ আমাৰ চকুত পৰিলে আমি বস্তুটো দেখোঁ। বস্তুটোৱে নিজে পোহৰ নিৰ্গত কৰিব পাৰে অৰ্থাৎ নিজে পোহৰ যদি ওলাব পাৰে, যেনে সূৰ্যৰ নিজৰ পোহৰ আছে বা কিছুমান ধৰণৰ লাইটবোৰ, যিকোনো কাৰণতে হওক লাইটবোৰৰ পৰা পোহৰ নিৰ্গত হয়, আমি তেতিয়া আমাৰ চকুত পৰে, অথবা বস্তুটোত পোহৰ প্ৰতিফলিত হ'ব পাৰে। আৰু যদি বস্তুটোৱে নিজে পোহৰ নিৰ্গত নকৰে তেতিয়াহ'লে আন্ধাৰ কোঠাত আমি বস্তুবোৰ দেখা নাপাম। 2 নম্বৰ প্ৰশ্নটো আছিলে নিয়মিত আৰু বিক্ষিপ্ত প্ৰতিফলনৰ পাৰ্থক্যবোৰ লিখা। বিক্ষিপ্ত প্ৰতিফলনে প্ৰতিফলনৰ সূত্ৰসমূহ বিফল হোৱা বুজায় নেকি? এতিয়া প্ৰথম কথা ছাত্ৰ ছাত্ৰীসকল, যে নিয়মিত প্ৰতিফলন আৰু বিক্ষিপ্ত প্ৰতিফলন এই দুটা তোমালোকে কি এনেকৈ বুজি পাবা যে ইয়াতে দুটা চিত্ৰ দেখাইছোঁ। এই প্ৰথমটো চিত্ৰত চোৱা যে আপতিত ৰশ্মি সোমাই অহা ৰশ্মিবোৰৰ পৰা ওলাই যোৱা ৰশ্মিবোৰ এটা নিৰ্দিষ্ট পেটাৰ্ণত এটা ধুনীয়া আপতন কোণ আৰু প্ৰতিফলন কোণ সমান হৈ আছে। কিন্তু তাৰ পিছৰ চিত্ৰটোত তোমালোকে মন কৰা যে সোমাই অহা ৰশ্মিবোৰৰ যিটো পৃষ্ঠ, প্ৰথমটোত সোমাই অহা ৰশ্মিবোৰ এটা সমতল পৃষ্ঠত পৰিছে, কিন্তু 2 নম্বৰ চিত্ৰটোত সোমাই অহা ৰশ্মিবোৰ কিন্তু পৃষ্ঠটো সমতল নহয়, ওখুৰা মুখুৰা। গতিকে এনেধৰণৰ ওখুৰা মুখুৰা সমতলৰ পৰা যেতিয়া ৰশ্মি আপতিত হ'ব তেতিয়া প্ৰতিফলনৰ পাছত কিন্তু ই বিক্ষিপ্ত প্ৰতিফলন সংঘটিত কৰিব। অৰ্থাৎ ই সোমাই অহাৰ দিশ আৰু ওলাই যোৱাৰ দিশৰ কোনো এটা নিৰ্দিষ্ট ৰেচিঅ' অৰ্থাৎ অনুপাত ইয়াত মেইনটেইন নহয়। যেনে প্ৰথমটোত তোমালোকে মন কৰা, যেনেকৈ সোমাই আহিছে প্ৰতিটো ৰশ্মিয়ে কিন্তু এটা নিৰ্দিষ্ট ৰেচিঅ' অনুপাত মেইনটেইন কৰিছে। অৰ্থাৎ ইয়াত আমাৰ আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি অৰ্থাৎ আপতন কোণ আৰু প্ৰতিফলন কোণৰ যি অনুপাত সেইটো সমান, আপতন কোণ আৰু প্ৰতিফলন কোণেই সমান। কিন্তু দ্বিতীয়টোত কিন্তু প্ৰতিটো ক্ষেত্ৰত তেনেকুৱা নহয়। সেয়ে আমি বুজি পালোঁ কি যে বিক্ষিপ্ত প্ৰতিফলনত আপতন কোণ আৰু প্ৰতিফলন কোণ সমান নহয়, বা আপতন কোণ আৰু প্ৰতিফলন কোণ সমান হ'লেও প্ৰতিটো ৰশ্মিৰ যি অনুপাত, প্ৰতিটো ৰশ্মিৰ সেই অনুপাতবোৰ সমান নহয়। এতিয়া নিয়মিত আৰু বিক্ষিপ্ত প্ৰতিফলনৰ পাৰ্থক্য লিখিব দিছে। পাৰ্থক্যৰ ক্ষেত্ৰত হ'ব নিয়মিত প্ৰতিফলন দাপোনৰ দৰে মিহি পৃষ্ঠত হয়। তোমালোকে ছবিটোত দেখি যায় যে ইয়াতে ধুনীয়া নিমজ এটা পৃষ্ঠত হৈছে। দ্বিতীয়টো হৈছে প্ৰতিফলিত ৰশ্মিসমূহৰ সমান্তৰাল হয়। একজেক্টলি সেই যে অনুপাতৰ কথাটো কৈ আছোঁ, প্ৰতিটো ৰশ্মি সমান্তৰাল হ'ব। আৰু বিক্ষিপ্ত প্ৰতিফলনৰ ক্ষেত্ৰত অসমান বা বিষম পৃষ্ঠত তোমালোকে চিত্ৰত ধুনীয়াকৈ দেখিছা। আৰু প্ৰতিফলিত ৰশ্মিসমূহৰ অসমান্তৰাল হয়। বিক্ষিপ্ত প্ৰতিফলনে প্ৰতিফলনৰ নিয়মসমূহ মানি চলে। বিক্ষিপ্ত প্ৰতিফলন হ'লেও প্ৰতিফলন নিয়ম অৰ্থাৎ প্ৰতিফলনৰ নিয়ম কি আছিলে যে আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান। গতিকে প্ৰতিটো ৰশ্মিৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, এটা ৰশ্মিৰ ক্ষেত্ৰত আপতন কোণ আৰু প্ৰতিফলন কোণ ঠিক সমানেই হৈছে, কিন্তু প্ৰতিটো ৰশ্মি কিন্তু ইটোৰ লগত সিটো সমান্তৰাল হোৱা নাই, সেইটোহে পাৰ্থক্য। অৰ্থাৎ প্ৰতিফলনৰ নিয়মসমূহ বিফল হোৱা নুবুজায়। তাৰপিছত চোৱা, তলত উল্লেখ কৰা পৃষ্ঠসমূহত পোহৰৰ ৰশ্মিগুচ্ছ আপতিত হ'লে নিয়মীয়াকৈ বিক্ষিপ্ত প্ৰতিফলন ঘটিব উল্লেখ কৰিব দিছে। প্ৰথমটোত দিছে চিকচিকীয়া কাঠৰ টেবুল। চিকচিকীয়া কাঠৰ টেবুল হ'লে য'ত নেকি চিকচিকীয়া হৈ আছে তাত কিন্তু বস্তু কি আমাৰ যি পৃষ্ঠটো নিমজ,
গতিকে তাৰ পৰা কিন্তু প্ৰতিফলন কি হ'ব মানে বিক্ষিপ্ত প্ৰতিফলন নহ'ব, তাৰ পৰা প্ৰতিফলন হ'ব নিয়মীয়া প্ৰতিফলন, নিয়মিক যি প্ৰতিফলন সেয়া সংঘটিত হ'ব। তাৰপিছতে চক পাউডাৰৰ গুৰিবোৰ হৈছে উখুৰা মুখুৰা বা খহটা, গতিকে তাৰ পৰা কিন্তু বিক্ষিপ্ত প্ৰতিফলন সংঘটিত হ'ব। ডাঠ কাগজৰ পৃষ্ঠৰ পৰাও মানে বিক্ষিপ্ত প্ৰতিফলনেই হ'ব। আৰু দাপোনটো যিহেতু নিমজ ছফ্ট, গতিকে দাপোনৰ পৰা নিয়মিত প্ৰতিফলন সংঘটিত হ'ব। আৰু কাগজৰ টুকুৰাৰ পৰাও মানে বিক্ষিপ্ত প্ৰতিফলনেই হ'ব, কাৰণ কাগজৰ টুকুৰাটো ছফ্ট নহয়, কাগজৰ টুকুৰা এটা কিন্তু খহটা। গতিকে ইয়াতে দিছে কি পানী পৰা মাৰ্বলৰ মজিয়া, গতিকে মাৰ্বলৰ মজিয়া ইয়াতো কি হ'ব সুষম প্ৰতিফলন ঘটিব। ইয়াতে বিক্ষিপ্ত মানে বিষম প্ৰতিফলন আৰু নিয়মিত মানে সুষম প্ৰতিফলন, এইটো কথা মনত ৰাখিব লাগিব। গতিকে ক নম্বৰটোত হ'ব সুষম প্ৰতিফলন ঘটিব, কাৰণ চিকচিকীয়া কাঠৰ টেবুলৰ ধনৰ পৃষ্ঠ হৈছে মিহি। তাৰপিছত দিছে খ নম্বৰ বিষম প্ৰতিফলন ঘটিব, কাৰণ চক পাউডাৰসমূহৰ সমভাৱে লগ লাগি মিহি পৃষ্ঠৰ সৃষ্টি নকৰে। তাৰপিছতে গ নম্বৰ হ'ব বিষম প্ৰতিফলন ঘটিব, কাৰণ ডাঠ কাগজৰ পৃষ্ঠ অসমান। ঘ নম্বৰ সুষম প্ৰতিফলন ঘটিব, কাৰণ দাপোনৰ পৃষ্ঠ সমান আৰু মিহি। ঙ নম্বৰ হ'ব বিষম প্ৰতিফলন ঘটিব, কাৰণ কাগজৰ টুকুৰাই বিষম পৃষ্ঠৰ সৃষ্টি কৰে। আৰু প্ৰথম নম্বৰটো হ'ব সুষম প্ৰতিফলন ঘটিব, কাৰণ পানীৰ পৰা মাৰ্বলৰ মজিয়াই মিহি পৃষ্ঠৰ সৃষ্টি কৰে। এতিয়া প্ৰতিফলনৰ সূত্ৰসমূহ লিখিব দিছে। গতিকে প্ৰতিফলনৰ সূত্ৰসমূহ কি যে আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব সদায় একে সমতলত থাকে, আৰু আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান। গতিকে চিত্ৰত তোমালোকে মন কৰা ছাত্ৰ ছাত্ৰীসকল, যে ইয়াত এটা ৰশ্মি সোমাই আহিছে, এই সোমাই অহা ৰশ্মিটোৱে হৈছে আপতিত ৰশ্মি, আৰু যিটো বাহিৰলৈ ওলাই গুচি গৈছে সেইটোৱে হৈছে প্ৰতিফলিত ৰশ্মি। আৰু ঠিক মাজতে যদি এটা আমি লম্ব টানি দিওঁ, গতিকে এইটোক হ'ব উলম্ব। গতিকে এই লম্ব আপতিত ৰশ্মি, ওলাই যোৱা প্ৰতিফলিত ৰশ্মি আৰু লম্ব, এই তিনিওটা একেলগে লাগি থকা বিন্দুটো মন কৰাচোন, এটা নিৰ্দিষ্ট এটা বিন্দুতে আছেনে নাই। গতিকে সেই একে সমতলত বা একে সমতলত মানে যিটো প্লেইনটো মানে একেটা প্লেইনতে থাকে। তাৰপিছত দিছে আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান সদায় সমান। গতিকে ইয়াতে চোৱা এংগল আই ইজ ইকুৱেল টু এংগল আৰ, এংগল আই আৰু এংগল আৰ সদায় সমান। গতিকে এই দুটা কি হ'ব, এই চিত্ৰটোৰ পৰা আমি বুজিলোঁ। তাৰপিছত দিছে আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত থকা অভিলম্ব একেখন সমতলত থাকে বুলি দেখুৱাবলৈ তুমি এটা কাৰ্যকলাপ কৰা বুলি দিছে। তো এখন টেবুলৰ ওপৰত এখন বগা কাগজ লগাই লোৱা হ'ল। আমি টেবুল এখন ল'লোঁ, তাত এটা বগা কাগজ লগাই ল'লোঁ। চ' এখন ফণীৰ মাজৰ এটা সৰু ফাঁক, ফণীৰ মাজত অগণন ফাঁক থাকে নহয় জানো, তাত আটাইবোৰ ফাঁক বন্ধ কৰি মাত্ৰ এটা ফাঁক আমি কি কৰিলোঁ, খোলা ৰাখিলোঁ। ফাঁক খোলা ৰাখি বাকীবোৰ বন্ধ কৰি দিয়া হ'ল। ফণীখন বগা কাগজখনৰ ওপৰত লম্বভাৱে ৰখা হ'ল, লম্বভাৱে মানে থিয়কৈ। কোনো এটা দিশৰ পৰা ফণীখনৰ খোলা ফাঁকটোৰ এটা টৰ্চৰ সহায়ত পোহৰ পেলাই, যে যিটো ফণীৰ যে এটা ফাঁক খোলাকৈ তোমালোকে ৰাখিছিলা, সেই খোলা ফাঁকটোৰ যদি আমি এনেকৈ টৰ্চেৰে যদি পোহৰ মাৰি দিওঁ বা পোহৰ পেলাই দিওঁ, ফণীখন আৰু টৰ্চটো সামান্য ইফাল সিফাল কৰিলে বগা কাগজখনৰ ওপৰত ফণীখনৰ বিপৰীত দিশত এটা পোহৰ ৰশ্মি দেখিবলৈ পোৱা যাব। আৰু টৰ্চটো একে জেগাতে নাৰাখি আমি যদি টৰ্চটো এনেকৈ লৰচৰ কৰি দেখুৱাই থাকোঁ, তেতিয়াহ'লে বগা কাগজখনৰ ওপৰত চাবা তোমালোকে এটা পোহৰ মানে লৰচৰ হৈ পেলাই এটা পোহৰ সৃষ্টি হ'ব। পোহৰ ৰশ্মিৰ দিশত এখন পাতল সমতল দাপোন ৰাখিলে ৰশ্মি দাপোনখনত ঠেকা খাই আন এটা দিশত আঁতৰি যাব। এই ৰশ্মিক আপতিত ৰশ্মি বুলি কোৱা হয়। পৃষ্ঠৰ পৰা ঠেকা খাই উভতি অহা ৰশ্মিক প্ৰতিফলিত ৰশ্মি। গতিকে টৰ্চটো আমি যোনটো এংগলত ধৰিম, টৰ্চটো আমি ধৰি থ'লে তেতিয়া তাৰ পৰা কি হ'ব, আপতিত ৰশ্মি ওলাই আহিব, আৰু টৰ্চটোৰ বিপৰীত দিশত এটা ৰশ্মি ওলাই যাব, সেইটোৱে হ'ব প্ৰতিফলিত ৰশ্মি। এইবোৰ এখন চাৰ্ট পেপাৰ বা ডাঠ কাগজ ব্যৱহাৰ কৰে, মানে কি বুলি কৈছে, এইবাৰ এখন চাৰ্ট পেপাৰ বা ডাঠ কাগজ ব্যৱহাৰ কৰা হয়। কাগজখন কিছু পৰিমাণে টেবুলৰ কাষটোৰ পৰা বাহিৰলৈ উলিয়াই ৰখা হয়। বাহিৰলৈ থকা অংশখিনি ঠিক সমাজতে কটা হ'ল। নিশ্চিত কৰিব লাগে যে প্ৰতিফলিত ৰশ্মি কাগজখনৰ বাহিৰ ওলাই থকা অংশৰ ফালে প্ৰসাৰিত হয়। গতিকে প্ৰতিফলিত ৰশ্মি অগ্ৰসৰ হোৱা কাগজৰ অংশটো ভাঁজ কৰা হ'ল। কাগজখন এতিয়া পুনৰ আগৰ অৱস্থালৈ অনা হ'ল। যেতিয়া সম্পূৰ্ণ কাগজখন টেবুলৰ ওপৰত মেলি দিয়া হয়, ই এখন তল বুজায়। গতিকে আপতিত ৰশ্মি, আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি সদায় এই সকলোবোৰ একেখন তলতেই থাকে। এয়া হৈছে আমাৰ পৰীক্ষাটো। তাৰপিছত দিছিলে খালী ঠাই পূৰ কৰা। এখন সমতল দাপোনৰ 1 মিটাৰ সমদূৰত্বত থকা এজন মানুহৰ তেওঁৰ প্ৰতিবিম্ব ডেছ পৰা 1.5 মিটাৰ আঁতৰত থকা যেন লাগে। গতিকে যিহেতু
লক্ষ্যবস্তু অৰ্থাৎ মানুহজন 1 মিটাৰ আঁতৰত আছে প্ৰতিবিম্ব তাৰ ডাবল হ'ব অৰ্থাৎ 2 মিটাৰ থকা যেন লাগিব উত্তৰটো হ'ব 2 খ নম্বৰ প্ৰশ্নটো আছিল সমতল দাপোনৰ সন্মুখত যদি তোমাৰ কোনখন কাণ মানে যদি আমি আমাৰ মানে বাওঁ কাণখন সোঁহাতেৰে স্পৰ্শ কৰোঁ তোমাৰ যে বাওঁ কাণ আছে তাত যদি তুমি সোঁহাতেৰে স্পৰ্শ কৰা দাপোনত দেখা যাব যে যেন তুমি তোমাৰ মানে সোঁ কাণখনৰহে হাতেৰে স্পৰ্শ কৰা যেন লাগিব তাৰপিছত আছিলে গ নম্বৰ ম্লান পোহৰত চালে চকুৰ মণিৰ আকাৰ কি হ'ব পাৰে ডাঙৰ হ'ব পাৰে মানে কি হৈ যাব তুমি যদি পোহৰ কম থাকে তেতিয়াহ'লে তোমাৰ চকুৰ মণিটো মানে বহলি যাব অৰ্থাৎ তাৰ আকাৰটো ডাঙৰ হৈ যাব নিশাচৰ চৰাইৰ চকুত দণ্ডতকৈ শংকু আকৃতিৰ কোষ থকা দেখা যায় গতিকে দণ্ড আৰু শংকু দণ্ড কেনেকুৱা হয় আৰু শংকু কেনেকুৱা হয় তোমালোকে ভালকৈ জানা গতিকে কেনেকুৱা কোষ থকা দেখা যায় বুলি কৈছে দণ্ডতকৈ শংকু আকৃতিৰ কোষ কি বুলি কৈছে কম থকা দেখা যায় মানে দণ্ড আকৃতিৰ কোষ বেছি থাকে নিশাচৰ আমাৰ শৰীৰ চকুৰ যে কোষ সেই কোষবিলাকৰ এটা আচলতে আকৃতি থাকে আৰু যিবোৰ চৰাইয়ে বা যিবোৰ জন্তুৱে ৰাতি ঘূৰি ফুৰে বা ৰাতি বিচৰণ কৰে সেইবোৰৰ চকুৰ যে কোষবিলাক দণ্ডাকৃতিৰ হয় মানে শংকু আকৃতিৰ নহয় এতিয়া তাৰপিছত প্ৰশ্ন দিছিলে শুদ্ধ উত্তৰ নিৰ্ধাৰণ কৰা আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান সমান এইটো সদায় হয় কেতিয়াবা হয় বিশেষ অৱস্থাত হয় কেতিয়াও নহয় কোনটো শুদ্ধ হ'ব উত্তৰটো হ'ব সদায় সমতল দাপোনত গঠন কৰা প্ৰতিবিম্ব কেনেকুৱা হয় সমতল দাপত যে প্ৰতিবিম্ব গঠন হয় সেই প্ৰতিবিম্বটো কেনেকুৱা প্ৰতিবিম্ব মানে কি প্ৰতিবিম্ব মানে হৈছে চাহ সমতল দাপোনত যি প্ৰতিবিম্ব গঠন হ'ব এইটো কেনেকুৱা হ'ব গতিকে উত্তৰটো হ'ব অসৎ দাপোনৰ পিছফালে গঠন হয় আৰু লক্ষ্যবস্তুৰ সমান আকাৰ এতিয়া তো ধৰি লোৱা তুমি এখন মানে আইনাৰ সন্মুখত থিয় হৈছা তা আইনাৰ সন্মুখত থিয় হোৱাৰ লগে লগে তোমাৰ ছবিটো তুমি আইনাত দেখিবলৈ পাইছা কিন্তু ছবিটো যদিও দেখিবলৈ পাইছা কিন্তু তোমাৰ চাহটো ক'ত দেখিবা যদি বা পিছফালেহে আমি আইনাখনৰ পিছফালেহে আমি কল্পনা কৰিব লাগিব গতিকে সমতল দাপোনৰ ক্ষেত্ৰত ক'ত হয় যে অসৎ আৰু দাপোন অসৎ বুলি কিহৰ কাৰণে কৈছে যে পিছফালে আমি কোনো চাহ দেখা নাপাওঁ পিছফালে চাহটো এটা কাল্পনিক চাহ হয় কল্পনাহে আমি কৰিব লাগিব যেহেতু কল্পনাহে কৰিব লাগিব অৰিজিনেলি কোনো চাহ নহয় গতিকে এই চাহটোক কোৱা হ'ব অসৎ আৰু অসৎ প্ৰতিবিম্ব বুলি কোৱা হয় আৰু দাপোনৰ পিছফালে গঠন হয় বুলি আমি ভাবিহে ল'ম আৰু এইটো কেনেকুৱা হ'ব লক্ষ্যবস্তুৰ সমান আকাৰৰ হ'ব তাৰপিছত দিছিলে এটা কেলিডস্কোপৰ গঠন বৰ্ণনা কৰিব দিছে এইটো কেলিডস্কোপ মানে কি এটা নিৰ্দিষ্ট কোণত দুখন আইনা ৰাখি নিৰ্দিষ্ট কোণ মানে দুখন আইনা আমি ৰাখি থ'ব লাগিব কেনেকৈ ৰাখিব লাগিব যদি কোনোবাটোৱে ধৰা 45 এংগল দেখুৱাইছে তেনে এটা নিৰ্দিষ্ট কোণ হ'ব লাগিব কোণ আইনা দুটা ৰখাৰ মানে আমি ৰাখি থোৱাৰো কিছুমান কোণ নিৰ্দিষ্ট কোণ হোৱাকৈ ৰাখিব লাগিব ৰাখি বহু সংখ্যক প্ৰতিবিম্ব গঠন কৰা ধাৰণাটো ব্যৱহাৰ কৰি বিভিন্ন ধুনীয়া নক্সা তৈয়াৰ কৰি কেলিডস্কোপ বনোৱা হয় এটা কি লিখিছে এটা কেলিডস্কোপ বনাবলৈ 15 সেন্টিমিটাৰ দীঘল কিমান বুলি ক'লে 15 সেন্টিমিটাৰ দীঘল আৰু 4 সেন্টিমিটাৰ বহল আয়তাকাৰ পাতল দাপোনৰ টুকুৰা 3টা লোৱাল কেইটা টুকুৰা ল'ব দিছে 3টা লৈ পেলাই কি কথা লগাবলৈ দিছে লগাই এখন প্ৰিজমৰ আকৃতিৰ গঠন কৰিবলৈ দিছে যেনেকৈ প্ৰিজম গঠন কৰা হয় যেনেকৈ আইনা 3টা দাপোন 3টা লগাই এটা প্ৰিজম বনাবলৈ দিছে আকৃতি গঠন কৰিবলৈ দাপোনৰ টুকুৰা কেইখন লগোৱা হ'ল ডাঠ চাৰ্ট কাগজ বা কাৰ্ডবোৰ্ড মেৰিয়াই বনাই লোৱা এটা চুঙা বনাই ল'ম কেনেৰে কাগজ ডাঠ মানে আৰ্ট পেপাৰ বা কাগজ দি পেলাই চুঙাত দাপোনৰ টুকুৰাৰ সজ্জাটো লৰচৰ কৰাকৈ ৰখা হ'লে তাই যে চুঙাটো যে বনালোঁ কাগজৰে চুঙা বনালোঁ তাত যে আমি এই যে 3টা মানে তিনি টুকুৰা কাঁচ দি পেলাই যে প্ৰিজম আকৃতিৰ যে আমি টুকুৰাটো বনাই লৈছিলোঁ সেইটো সেই চুঙাটোৰ ওপৰত ৰাখিলোঁ এনেকৈ ৰাখিলোঁ যাতে লৰচৰ কৰিব পাৰে আৰু দাপোনৰ টুকুৰাটোতকৈ যাতে চুঙাটো দীঘল হয় দাপোনৰ টুকুৰাটোতকৈ যাতে চুঙাটো চুটি হৈ নাযায় যাতে চুঙাটো দীঘল হয় এইটো কথাটো আমি মন ৰাখিব লাগিব সেই কথা মনত ৰখা উচিত সোঁমাজত ফুটা থকা এখন কাৰ্ডবোৰ্ড গতিকে এখন কাৰ্ডবোৰ্ড ল'ম গতিকে তাৰ ঠিক সোঁমাজত কি থাকিব লাগিব ফুটা থাকিব লাগিব ঢাকনিৰে চুঙাটোৰ এটা মূৰ বন্ধ কৰে চুঙাটোৰ দুটা মূৰ থাকে গতিকে এটা মূৰত আমি কি থলোঁ এটা মূৰত সেই প্ৰিজমটো থলোঁ আৰু আনটো মূৰত কি থলোঁ সেই কাৰ্ডবোৰ্ডখন থ'ম আৰু কাৰ্ডবোৰ্ডখনৰ এটা মূৰত কি থাকিব লাগিব ফুটা থাকিব লাগিব বন্ধ কৰি দিয়া হ'ল যাতে ফুটাটোৰে ভিতৰলৈ চাব পাৰি আৰু ফুটাটো এইকাৰণে ৰাখা হ'ল যাতে আমি ফুটাটোৰে ভিতৰলৈ চাব পাৰোঁ এই ঢাকনিখন মজবুত কৰিবৰ বাবে ঢাকনিখনৰ তলত স্বচ্ছ প্লাষ্টিক স্বচ্ছ মানে যাতে পোহৰ পাৰ হ'ব পাৰে তেনেকুৱা এটা প্লাষ্টিক আমি ঢাকনিটোৰ লগত লগাই দিব লাগিব বস্তুটো যাতে ডাঠ হয় মানে অলপ টান হয় যাতে সেইটো মজবুত হ'বৰ কাৰণে মানে
টুকুৰা এটা লগাই লোৱা হ'ল আনটো মূৰত দাপোনৰ টুকুৰাৰ সজ্জাটো চুই থকাকৈ এখন ঘূৰণীয়া কাঁচ লগাই দিয়া হ'ল আৰু আনটো মূৰত কি কৰা হ'ল বুলি কৈছে দাপোনৰ টুকুৰাৰ সজ্জাটো চুই থকাকৈ এখন ঘূৰণীয়া কাঁচ লগাই দিয়া হ'ল এই কাঁচখনৰ ওপৰত কিছুমান সৰু ৰঙীন কাঁচৰ টুকুৰা ৰখা হয় চুঙাটোৰ এই মূৰটো এখন কাঁচ ভূমি প্লেটেৰে বন্ধ কৰি দিব লাগে যাতে ৰঙীন টুকুৰাবোৰ লৰচৰ কৰিব পাৰে তাৰ বাবে যথেষ্ট ঠাই থকাটো প্ৰয়োজন এনেদৰে কেলেডোস্কোপ সজা হয় ইয়াৰ পিছৰ প্ৰশ্নটো আছিল মানুহৰ চকুৰ এটা চিহ্নিত চিত্ৰ আঁকা গতিকে এইটো এটা মানুহৰ ছবি ইয়াত আঁকি দিয়া হৈছে বিভিন্ন ইয়াতে অংশবোৰ দেখুওৱা হৈছে ইয়াতে পেশী মানে ৰোমক পেশী দেখুওৱা হৈছে তাৰপিছত এইটো হৈছে নেত্ৰ স্নায়ু দেখুওৱা হৈছে ৰেটিনা দেখুওৱা হৈছে কৰ্নিয়া দেখুওৱা হৈছে তো লেন্স দেখুওৱা হৈছে এইখিনি তাৰপিছত আইৰিছ দেখুওৱা হৈছে এইখিনি চিত্ৰটো তোমালোকে মন কৰি আঁকিবলৈ যত্ন কৰিবা তাৰপিছত প্ৰশ্নটো আছিলে গুৰমিতে যে 16.8 নং ক্ৰিয়াকলাপ এটা লেজাৰ টৰ্চৰ সহায়ত কৰিব বিচাৰিছিল তাইৰ শিক্ষকে তেনেকুৱা নকৰিবলৈ পৰামৰ্শ দিলে শিক্ষকে কিহৰ ভিত্তিত এই পৰামৰ্শ দিলে ব্যাখ্যা কৰা যে লেজাৰ টৰ্চৰ বেছি পোহৰ চকুৰ ৰেটিনাত আঘাত কৰে সেইবাবে লেজাৰ টৰ্চ চকুত ব্যৱহাৰ কৰা অনুচিত তাৰপিছত প্ৰশ্ন তুমি তোমাৰ চকুৰ যত্ন কেনেকৈ ল'ব পাৰা ব্যাখ্যা কৰিব দিছে চকুৰ যিকোনো সমস্যা হ'লেই প্ৰথমতে চকু বিশেষজ্ঞ অৰ্থাৎ চকু ডক্টৰৰ ওচৰলৈ যোৱা উচিত নিয়মীয়াকৈ চকু পৰীক্ষা কৰিব লাগে যদি পৰামৰ্শ দিয়া হয় উপযুক্ত চশমা ব্যৱহাৰ কৰিব লাগে যেনে ডক্টৰে যিমান আমাৰ চিকিৎসকে যেনে ধৰণৰ পৰামৰ্শ দিয়ে তেনে ধৰণৰ আমি চশমা ব্যৱহাৰ কৰিব লাগে তাৰপিছত দিছে অতি কম আৰু অতি বেছি পোহৰ দুইটাই চকুৰ কাৰণে বেয়া গতিকে দুইটাৰ পৰাই আঁতৰত থকা উচিত তাৰপিছত দিছে 3 নম্বৰ সূৰ্য বা আন কোনো শক্তিশালী পোহৰৰ উৎসলৈ পোনপটীয়াকৈ চাব নালাগে আৰু শেষত হৈছে কি 4 নম্বৰ চকু মোহাৰিব নালাগে চকুত ধূলিকণা সোমালে পৰিষ্কাৰ পানীৰে চকু ধুব লাগে 5 নম্বৰ দিছিলে দৃষ্টিশক্তি ভালে ৰাখিবৰ বাবে সদায় স্বাভাৱিক দূৰত্বত পঢ়া উচিত আৰু 6 নম্বৰ হৈছে আহাৰৰ উপাদানত খাদ্যপ্ৰাণক সন্নিবিষ্ট খাদ্যপ্ৰাণ মানে হৈছে ভিটামিন আমি ভিটামিন বেছিকৈ খাব লাগে আৰু 5 নম্বৰ পইণ্টত দিছিল যে স্বাভাৱিক দূৰত্বত মানে আমি কেতিয়াবা কি কৰোঁ চকুৰ ঠিক ওচৰতে লৈ পেলাই আমি পঢ়োঁ সেইটো ভুল বা কেতিয়াবা বহুত দূৰলৈ নি পেলাই আমি পঢ়োঁ সেইটো ভুল আচলতে এটা 25 সেন্টিমিটাৰ দূৰত্বৰ পৰা আমি পঢ়িব লাগে তাৰপিছত 13 নম্বৰ প্ৰশ্নটো দিছিল প্ৰতিফলিত ৰশ্মিয়ে যদি আপতিত ৰশ্মিৰ সৈতে 90 ডিগ্ৰী কোণ কৰে তেন্তে আপতন কোণৰ মান কিমান হ'ব গতিকে আমি আপতিত ৰশ্মি মানে কি এংগল আই কোণ আই মানে হৈছে আপতিত ৰশ্মি কোণ বা আপতন কোণ আৰু প্ৰতিফলন কোণটোক এংগল আৰ বুলি দেখুওৱা হয় তো প্ৰশ্নত দিছে যে দুইটা কোণ মিলি পেলাই কিমান ডিগ্ৰী 90 ডিগ্ৰী গতিকে এংগল আই প্লাছ এংগল আৰ ইকুৱেল কিমান 90 ডিগ্ৰী গতিকে আমি জানো যে এংগল আই প্লাছ এংগল আৰ ইকুৱেল 90 ডিগ্ৰী এটা দুইটা কোণ ইয়াতে সমান হ'ব মানে আপতন কোণ আৰু প্ৰতিফলন কোণ দুইটা সমান গতিকে এংগল আই আৰু এংগল আৰৰ ঠাইত কি দি দিলো এংগল আই দিলো ইকুৱেল দুইটা এংগল আই ইকুৱেল এংগল আই ইকুৱেল 90 তেতিয়াহ'লে আই কেইটা হ'ল দুটা হ'ল 2 এংগল আই ইকুৱেল 90 ডিগ্ৰী তেতিয়াহ'লে এংগল আই মানে কিমান হ'ব এই দুইটো যদি সমান চিনৰ সোঁফালে গুচি আহে 2 ৰে 90 কাটি দিলে কিমান ডিগ্ৰী হৈ যাব 45 ডিগ্ৰী তাৰ মানে আপতন কোণৰ মান কিমান হৈ যাব 45 ডিগ্ৰী তাৰপিছত দিছিলে 40 সেন্টিমিটাৰ আঁতৰত থকা ৰখা দুখন সমান্তৰাল সমতল দাপোনৰ মাজত এডাল মম ৰাখিলে যে দুটা মানে সমান্তৰাল সমতল দাপোন ৰাখা আছে কিমান সেন্টিমিটাৰ দূৰত্বত আছে 40 সেন্টিমিটাৰ দূৰত্বত মম যদি ৰাখে মমডালৰ প্ৰতিবিম্বৰ সংখ্যা কিমান হ'ব মমডালৰ যে প্ৰতিবিম্ব কিমানটা দেখা যাব অসংখ্য মানে বহুকেইটা প্ৰতিবিম্ব আমি দেখা পাম 15 নম্বৰ প্ৰশ্ন আছিল দুখন দাপোন সমকোণত ৰখা হৈছে চিত্ৰ 16:19 ত দেখুৱাৰ দৰে এটা পোহৰৰ ৰশ্মি এখন দাপোনত 30 ডিগ্ৰী তোমালোকে চিত্ৰত দেখা 30 ডিগ্ৰী কোণ কৰি আপতিত হয় যেতিয়া দ্বিতীয়খন দাপোনৰ মানে পৰা প্ৰতিফলিত হোৱা ৰশ্মি অংকন কৰা গতিকে তাত যদি 30 ডিগ্ৰী প্ৰথমতে তোমালোকে মন কৰা দুইটা 30 ডিগ্ৰী আছিল তাৰ পিছত চোৱা কিমান ডিগ্ৰী হৈছে 60 ডিগ্ৰী 60 মানে ডাবল হৈছে এইটো মনত ৰাখিবা 16 নম্বৰ প্ৰশ্নটো দিয়া আছিল যে ইয়াতে এ পি কিউ আৰু আৰ চাৰিটা পইণ্ট দিয়া আছে এই পইণ্ট চাৰিটাত কি কৰি দিছে তোমালোকে তাতে পোহৰৰ প্ৰতিফলন আৰু প্ৰতিফলনৰ চিত্ৰ আঁকি দেখুৱাব লাগে যে চিত্ৰ দেখুৱাৰ দৰে এখন সমতল দাপোনৰ এমূৰে এ স্থানত প্ৰজ্ঞান থিয় হৈ আছে গতিকে এত কোন আছে প্ৰজ্ঞান থিয় হৈ আছে এই দাপোনত নিজকে দেখা পাবনে যদুপৰি হি পি কিউ আৰু আৰ স্থানত থকা কোনো লক্ষ্য বস্তুৰ প্ৰতিবিম্ব দেখা পাবনে যে পি কিউ আৰু আৰ যদি এই তিনিটা তোমালোকে মন কৰা পি বিন্দু কিউ বিন্দু আৰু আৰ বিন্দু তো এই তিনিটাত যদি কিবা বস্তু থাকে প্ৰজ্ঞানে দেখা পাবনে নাপাব এইটো আমাক সুধিছে উত্তৰটো হ'ব নাপায় হি পি স্থানত লক্ষ্য বস্তুৰ প্ৰতিবিম্ব দেখা পাব পিটো দেখা পাব বুলি কৈছে কিন্তু কিউ আৰু আৰ স্থানত থকা লক্ষ্য বস্তুৰ প্ৰতিবিম্ব দেখা নাপাব 17 নম্বৰ প্ৰশ্নটো আছিল যে সমতল দাপোনৰ সন্মুখত এ স্থানত থকা কোনো লক্ষ্য বস্তুৰ প্ৰতিবিম্ব অৱস্থান উলিওৱা
তো এ স্থান ছবি এটা দেখি আছা তোমালোকে এইটো এ স্থান গতিকে প্ৰহেলিকাই বি অৱস্থানত থাকি এই প্ৰতিবিম্ব দেখিবলৈ পাবনে প্ৰজ্ঞানে চি অৱস্থানত থাকি এই প্ৰতিবিম্ব দেখিবলৈ পাবনে বা প্ৰহেলিকাই যেতিয়া বি স্থানৰ পৰা চি স্থানলৈ গৈ থাকিব তেতিয়া এই প্ৰতিবিম্ব কলৈ গতি কৰিব তো উত্তৰটো এইটো ছবিটোত দেখুওৱা হৈছে উত্তৰটো হ'ব যে প্ৰহেলিকাই বি অৱস্থানত থাকি এই প্ৰতিবিম্ব দেখিবলৈ পাব দ্বিতীয় প্ৰশ্ন প্ৰজ্ঞানে চি অৱস্থানত থাকি প্ৰতিবিম্ব দেখিবলৈ পাবনে উত্তৰটো হ'ব দেখিবলৈ পাব আৰু একেবাৰে শেষৰ প্ৰশ্নটো হ'ব যে এৰ প্ৰতিবিম্ব স্থানৰ কোনো সলনি নহয় গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই আছিল এই পাঠটো গতিকে কিবা যদি ইয়াৰ মাজতে ৰৈ যায় তোমালোকে কমেণ্ট বক্সত মোক কমেণ্ট কৰি জনাবা থেংক ইউ